নাম্বাৰ 7 কি আছে চোৱা এটা সমকোণী ত্ৰিভুজৰ কালি 30 বৰ্গ সেন্টিমিটাৰ সমকোণ উৎপন্ন কৰা এটা বাহুৰ দিশ 6 সেন্টিমিটাৰ হলে সমকোণ উৎপন্ন কৰা আনটো বাহুৰ দিশ নিৰ্ণয় কৰা এটা আমি সমকোণী ত্ৰিভুজৰ কালি কিমান জানিব লাগিব প্ৰথম কথা মই সমকোণী ত্ৰিভুজটো আঁকি লৈছো এটো ক্লাস 7 ৰ অংক হয় ক্লাস 7 ৰ তোমালোকৰ কোন এটো অনুশীলনী কি হয় 11.1 11 1 হয় না 11 1 ৰ নাম্বাৰ 7 টো কৰি দিব লাগে ন এতিয়া চোৱা আমি সমকোণী ত্ৰিভুজৰ কালিটো প্ৰথম জানিব লাগিব বুজি পাবৰ কাৰণে মই এটা সমকোণ আঁকি লৈছো দেখিছা না এটো 90 ডিগ্ৰী চাই যাবা দেই এটো 90 ডিগ্ৰী হয় না ইয়াতে কৈছে কি কৈছে সমকোণী ত্ৰিভুজৰ কালি মানে আমাৰ এই মাজৰ দুখৰ কিমান 30 বৰ্গ সেন্টিমিটাৰ সমকোণ উৎপন্ন কৰা বাহুৰ দিশ 6 সেন্টিমিটাৰ হলে সমকোণ উৎপন্ন কৰা আনটো বাহুৰ দিশ মানে যিকোনো এটা বাহুৰ দিশ 6 সেন্টিমিটাৰ তুমি এটো বাহুৰ দিশও 6 সেন্টিমিটাৰ ধৰি লব পাৰা বা এটো বাহুৰ দিশও 6 সেন্টিমিটাৰ ধৰি লব পাৰা যিকোনো এটা ধৰিবা আৰু যিটো ধৰা তাৰ বিপৰীতটো আমাৰ উলিয়াবলৈ কৈছে এটা এটো বাহুৰ দিশ কিমান এই বাহুটোৰ দিশ ধৰিছো মই 6 সেন্টিমিটাৰ কৈছে না ইয়াত কি কৈছে এটা বাহুৰ দিশ 6 সেন্টিমিটাৰ হলে সমকোণ উৎপন্ন কৰা আনটো বাহুৰ দিশ নিৰ্ণয় কৰা এটো আনটো বাহুৰ দিশ আমি নিৰ্ণয় কৰিম বা তুমি এটো 6 সেন্টিমিটাৰ দি পেলাই এটোৰ বাহুৰ দিশও নিৰ্ণয় কৰিব পাৰা যিকোনো এটা দিলে হ'ল ঠিক আছে এতিয়া আমি কৰো প্ৰথম কথা হ'ল সমকোণী ত্ৰিভুজৰ কালি আমি জানিব লাগিব সমকোণী ত্ৰিভুজৰ কালি কি আছিল তুমি জানা নে ত্ৰিভুজৰ কালি কিমান সমকোণী ত্ৰিভুজৰ কালি বা ত্ৰিভুজৰ কালি দুইটা একেই গতিকে ত্ৰিভুজৰ কালি কিমান তুমি কোৱাচোন হাফ ইনটু ভূমি পূৰণ উন্নতি থ্যাংক ইউ ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ইনটু কি আছিল ভূমি পূৰণ উন্নতি এতিয়া আমি সমকোণী ত্ৰিভুজৰ কালি পাতি লৈছো নে সমকোণী ত্ৰিভুজৰ কালি একেটাই এতিয়া সমকোণী ত্ৰিভুজৰ কালি আমাক দি থৈছে কালি কিমান দি থৈছে সমকোণী ত্ৰিভুজৰ কালি কিমান দি থৈছে 30 বৰ্গ সেন্টিমিটাৰ তুমি কালিৰ তলে তলে ত্ৰিভুজৰ কালিটো পাতি দিয়া 30 হল না ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি পূৰণ উন্নতি আমি উন্নতি তলতে 6 সেন্টিমিটাৰ দি লৈছো না হা গতিকে আমি ভূমিটো উলিয়াম যিকোনো এটা বাহু উলিয়াম হল এতিয়া এটো আমি 6 পাতি দিম উন্নতি তলৰ 6 হল এতিয়া আমি অংকটো কৰিলে আমি আনটো বাহুৰ দিশ পাই যাম চাবা দেই এটা যদি 30 হল এতিয়া এনেকুৱা অংকবিলাক কৰোতে আসলতে এই ইমপ্লাই চিনটো দিব লাগে এনেকৈ সমীকৰণ কৰিলে এটো মাজত সমান চিন আছে যেহেতু গতিকে এইখিনি যদি আমি সমান চিন দিও দুটা সমান চিন নিদিও এটো ইমপ্লাস দি কৰিব লাগে মাজত সমান চিন এতিয়া আমি এটো কৰি পেলাম কেনেকৈ কৰিম চাবা 30 ঠিকে আছে হাফটো আমি কি কৰিম কাটিব পাৰিম যেহেতু পূৰণ আছে কাটিব পাৰিম না 2 3 গুণ 6 3 থাকিলে হল না 3 ইনটু ভূমি আমি অসমীয়া নিদিও এটো যেহেতু ক্লাস 7 পালাগে তোমালোক গতিকে এটো মই অসমীয়া লিখিলো কাৰণে এটা আহিছো এটো তোমালোকে বি দিবা যেহেতু অসমীয়া লিখিলো কাৰণে মই অসমীয়াতে লিখিলো আমি 3 বি দিম বি মানে ভূমি হয়নে এতিয়া আমি অংকটো কৰি যাম চাবা তুমি এফালে আনি লবা যদিহে তোমাৰ অসুবিধা হয় এটো সাইডে কৰিবলে মই হেকানে আনি লৈছো 3b = 30 কৰি লৈছো হা এনেকৈ আনি লৈছো এটাকে আমি বি মানটো এতিয়া পাই যাম কি হ'ব যদি এফালে বি লগত 3 টো পূৰণ হৈ থাকে তেতিয়া এটো সাইডে যদি আমি আনো তেতিয়া এটো হৰণ হয় হয়নে ওপৰত 30 হয় মনত আছে নিশ্চয় কিমান হ'ব কাটিলে 3 30 হয় না b = 10 এটাকে দিবা এটো ইমপ্লাইজ দিবা গৰে আমি b ৰ মান পালো কিমান পালো আমি 10 আনটো 10 আনটো বাহুৰ দিশ এতিয়া আমি লিখিম আনটো বাহুৰ দিশ আমি এনসাৰ লিখিব পাৰো আনটো বাহুৰ দিশ বা সমকোণী ত্ৰিভুজৰ আনটো বাহুৰ দিশ কিমান পালো 10
চেণ্টিমিটাৰ পাৰিলে নে উলিয়াব এতিয়া মই এইটো কৰিতে দিলোঁ এইটো তুমি বুজি পালা নিশ্চয় আৰু এতিয়া এইটো তুমি নাচাবা তুমি নিজে তোমাৰ বহীত এই অংকটো নিজে কৰা কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাব আৰু যদি এনেকুৱা অংক কৰি দেখুৱাব লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকে এনেধৰণৰ বুজোৱা ভিডিঅ' পাই যাব